বৰপেটা সত্ৰত দৌল মহোৎসৱৰ মহা আনন্দ 4 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত দৌল উৎসৱৰ আজি যিহেতু তৃতীয়টো দিন অৰ্থাৎ আজি ভৰদৌল ফাকুৱাৰ ৰঙেৰে ৰঙীন হৈছে সত্ৰ নগৰী বৰপেটা সোমবাৰে গন্ধোৎসৱত সন্ধিয়া গায়ন বায়নৰ সৈতে মণিকূটৰ পৰা মঠৰ চোতাললৈ অনা হয় কলীয়া গোসাইক ইয়াৰ পিছতে নলখাগৰি ইকৰাৰে সজা মেজি জ্বলাই 7 বাৰ প্ৰদক্ষিণ কৰায় মহাপ্ৰভুক প্ৰতিবাৰৰ দৰে এইবাৰো গন্ধোৎসৱৰ মূল আকৰ্ষণ আতচবাজি আৰু ফানুচ আছিল স্থানীয় আতচবাজি শিল্পীৰ দ্বাৰা আতচবাজি প্ৰদৰ্শনৰ লগতে ফানুচ চাবলৈ ভিৰ কৰিছিল ভক্তপ্ৰাণ ৰাইজে আনফালে মেজি পুৱাৰ অন্তত কলীয়া গোসাইক নিয়া হয় দৌলঘৰলৈ হুৱেৰীৰ দিনাই দৌলঘৰতে ৰখা হ'ব সেই দিনটোলৈকে কলীয়া গোসাইক আৰু কাইলৈ হুৱেৰী বা ফাকুৱা দৌল উপলক্ষে হৃদয় পৰশা সুন্দৰ চন্দুময় সুৰীয়া হোলী গীতৰ লহৰত মুখৰিত হৈছে বৰপেটাৰ আকাশ বতাহ আৰু য'ৰ পৰা আমাক প্ৰথম দিনাই দেখুৱাইছিল জয়ন্ত মাধৱ গোস্বামীয়ে তাৰ পাছৰ পৰা বলেন ভট্টাচাৰ্যই আমাক পৰিৱেশসমূহ দেখুৱাই আহিছে আৰু নিশাও আমি 7:50 পৰা সম্প্ৰচাৰ কৰি আছোঁ বৰপেটাৰ সেই দৌল উৎসৱৰ পৰিৱেশ আৰু কিছু সময়ৰ পাছতে আমি পুনৰবাৰ বলেনৰ ওচৰলৈ যাব বিচাৰিম বলেন আমাক সেই পৰিৱেশসমূহ দেখুৱাই আহিছে সত্ৰৰ পৰা কেনেধৰণৰ উদুলি মুদুলি এক পৰিৱেশৰ সৃষ্টি হৈছে কালিও ভৰদৌলৰ পৰিৱেশ আমাক দেখুৱাইছে কেমেৰা পাৰ্চন অঞ্জনে সহযোগিতা আগবঢ়াইছে তেনেকৈ আমি পৰিৱেশসমূহ চাই যাবলৈ চেষ্টা কৰিম ৰাজ্যৰ বিভিন্ন প্ৰান্তত আপোনালোকক দৌল উৎসৱৰ পৰিৱেশ আমি দেখুৱাই গৈছোঁ তাত ইতিমধ্যে হোলী গীতৰ মূৰ্ছনাত বিধৌত হৈছে বৰপেটা সত্ৰখন মহোৎসৱৰ মহা আনন্দ দেখিবলৈ পোৱা গৈছে সকলো সাজু হৈছে সকলোৱে আনন্দ উৎফুল্লিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত কেমেৰা পাৰ্চন অঞ্জনৰ সৈতে বলেন ভট্টাচাৰ্য আমাৰ সৈতে সংযুক্ত হৈছে পোনপটীয়া সম্প্ৰচাৰত বলেন আপোনালোকৰ ওচৰলৈ আহিছোঁ আপোনালোকৰ জৰিয়তে আমি বৰপেটা সত্ৰৰ পৰিৱেশ চাম হয় প্ৰাঞ্জল হয় প্ৰাঞ্জল আৰু দেখিব পোৱা গৈছে যে যিহেতুকে আজি বিশেষকৈ ডেকাদেউল আৰু ডেকাদেউলৰ সময়খিনিত বিশেষকৈ 4 দিনীয়া এই যি ডেকাদেউলৰ প্ৰস্তুতি আৰু তাৰে আজি তৃতীয়টো দিন গতিকে অহা কাইলৈৰ দিনটোত আচলতে হোলী খেলিব কিন্তু তাৰ প্ৰাক মুহূৰ্তত যদি চোৱা হয় যি দৌল গোবিন্দ আৰু কলীয়া গোসাঁই প্ৰভুক যি আচলতে ফাকুৱা দিয়া যি পৰম্পৰা সেই পৰম্পৰা যোৱাকালিৰ পৰা ইতিমধ্যে আৰম্ভ হৈছে ডেকা সত্ৰীয়াই সেই পৰম্পৰা আৰম্ভ কৰাৰ পিছতে দেখিবলৈ পোৱা গৈছে যে এই মুহূৰ্ততো বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহি তেখেতসকলে একাধিক্ৰমে ফাকুৱা দি থকা দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালভাৱে আচলতে বৰপেটাৰ যিটো পৰিৱেশ হয় হোলীৰ যিটো পৰিৱেশ সেই পৰিৱেশ চাবলৈহে আচলতে বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হয় যদিওবা এই মুহূৰ্তত কিছু হেৰেঙা দেখিবলৈ পোৱা গৈছে কিন্তু সময় যেতিয়া বাগৰিব সময় বাগৰাৰ লগে লগে এই স্থানতে আহি যথেষ্ট সংখ্যক লোকৰ সমাগম হয় অৰ্থাৎ হাজাৰ হাজাৰ লোকৰ বীৰ দি বাট নোপোৱা এটা পৰিৱেশৰ ইয়াত দেখিবলৈ পোৱা হয় আৰু সকলোৰে আচলতে এই স্থানসমূহ আমি যিসমূহ খালী স্থান এই মুহূৰ্তত দেখুৱাইছোঁ এই স্থানসমূহতে প্ৰান্তে প্ৰান্তে সেই বৰপেটাৰ স্থানীয় যিসকল লোক থাকে সেইসকলৰ মুখৰ যি হোলীগীত সেই হোলীগীতসমূহ ইয়াত প্ৰচাৰ হয় আৰু সেয়া এক সুন্দৰ দৃশ্য দেখিবলৈ পোৱা যায় আৰু সমান্তৰালভাৱে যিসকল আয়তী এই মুহূৰ্তত দেখুৱাইছোঁ তেখেতসকলেও কিছু সময় পূৰ্বে ইয়াত নাম প্ৰসংগ কৰিছিলে একেদৰে বাসকল এই মুহূৰ্তত আছে তেখেতসকলে কেইটামান মুহূৰ্তৰ পিছতে তেখেতসকলে নাম কীৰ্তন আৰম্ভ কৰিব গতিকে সকলোৰূপে প্ৰতিটো মুহূৰ্ত আচলতে বৰপেটাৰ প্ৰাণৰ হোলী ৰজন জনাই থাকিব পৰাকৈ বৰপেটাৰ যি পৰিৱেশ সেই পৰিৱেশ তেখেতসকলে ঘোষণা কৰি থাকে আৰু তাৰেই এটা আমি এই মুহূৰ্তত পৰিৱেশ দেখিবলৈ পাইছোঁ আৰু এই কেইটামান মুহূৰ্ত যদি দুপৰীয়া সময়খিনিত বেছিকৈ আকৰ্ষণীয় হৈ উঠা দেখিবলৈ পোৱা যায় যোৱাকালি নিশাৰ সময়খিনি আমি দেখিছিলোঁ যে সুন্দৰ এটা পৰিৱেশে জীপাল হৈ উঠিছিলে বৰপেটাৰ এই সত্ৰ নগৰী আৰু আনফালে যদি চোৱা হয় এই মুহূৰ্তত যিসকল লোক আহি উপস্থিত হৈছেহি সেইসকল লোকৰ লগত আমি কথা ক'বলৈ চেষ্টা কৰিম সমান্তৰালভাৱে কাৰণ সকলোৱে অধীৰ অপেক্ষাৰে বাট চাই আচলতে প্ৰাণৰ হোলী বৰপেটাৰ এই উৎসৱলৈকে সকলোৱে আহে আৰু পৰম্পৰাগত সাজপাৰ পৰিধান কৰি আহি বৰপেটাৰ সত্ৰৰ ভিতৰত যেতিয়া তেখেতে প্ৰৱেশ কৰে নিজক আচলতে বিশেষভাৱে উপস্থাপন কৰে সকলোকে প্ৰথমে শুভেচ্ছা জনাইছোঁ ধন্যবাদ আপোনালৈ শুভেচ্ছা থাকিল হয় ক'ৰ পৰা আহিছে আৰু মই বৰপেটাৰ হয় আজি যিহেতুকে আজিও ভৰদৌল থাকিব আৰু অহা কাইলৈ হোলী আৰু হোলী খেলা গতিকে কেনেকুৱা ধৰণৰ প্ৰস্তুতি বৰপেটাৰ হোলী বৰপেটাৰ কাৰণে এক স্বাভিমান ৰূপ ৰস বৰ্ণ বৰপেটা হোলীত প্ৰস্ফুটিত হয় আৰু বৰপেটা হোলীত সকলো বৰপেটাবাসীয়ে নহয় অসম আৰু ভাৰতবৰ্ষৰ গৌৰৱ আৰু সকলোৱে মন প্ৰাণ মিলি আনন্দ ৰঙৰ ফাকু খেলে কালি আমাৰ হুৱেৰী বুলি কয় বৰপেটীয়া ভাষাত আৰু কালি আমাৰ ফাকুৱা হ'ব আৰু এই ফাকুৱাত আমাৰ সকলোৱে ৰঙৰ একাকাৰ হ'ব আৰু তাত ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি ৰঙৰ যিটো আমি খেলা হ'ব আৰু সম্পূৰ্ণভাৱে প্ৰাকৃতিক ধৰণে ফাকুগুৰিৰে সকলোৱে কৰিব আৰু সত্ৰৰ যিখিনি নৈমিত্তিক আমাৰ সত্ৰৰ পৰম্পৰা আছে সেই পৰম্পৰা অনুযায়ী বা আমাৰ সেই সময় অনুযায়ী কলীয়া গোসাঁইক কালি নমাই আনি আৰু কলীয়া গোসাঁইক হেক্টা খোৱাৰ লগতে বাঁহ ভঙাৰ লগতে প্ৰদক্ষিণ কৰি যিখিনি আমাৰ নীতি নিয়ম আছে সকলো নীতি নিয়ম
সত্ৰৰ নীতি নিয়ম মতে আমাৰ কালি হুঁৱেৰী বা ফাকুৱা আমাৰ আৰম্ভ হ'ব। নিশ্চয়কৈ। আৰু সেইখিনি আচলতে যিখিনি নিয়ম পৰম্পৰা আৰু এটা মহাপুৰুষে দিনৰ পৰা চলি অহা এটা 550 বছৰীয়া এটা ধাৰা আৰু বা পৰম্পৰা, সেই সকলোবোৰ অক্ষুণ্ণ ৰাখি এইদৰে চলি আহিছে। সকলোৰে মন আচলতে অপেক্ষাৰত হৈ থাকে এই দিনটো, বিশেষ দিনটোৰ এই সময়খিনিলৈকে সকলোৱে প্ৰাণ চঞ্চল হৈ থাকে। হয় হয়, আমিও অপেক্ষা কৰি থাকোঁ এই দিনটোৰ কাৰণে। গতিকে আমি বহুদিনৰ পৰা অপেক্ষা কৰোঁ আৰু যেতিয়া মানে এই দিনটো উপস্থিত হয় আমাৰ মন প্ৰাণ উৎফুল্লিত হৈ উঠে আৰু আমাৰ মানে চবৰে ভাল লাগে। সৰুৰ পৰা ডাঙৰলৈকে আমি অপেক্ষা কৰি থাকোঁ। গতিকে হোলী আমাৰ কাৰণে মানে ইতিপূৰ্বৰ পৰা চলি আহিছে আৰু বৰ্তমানো চলি আছে আৰু ভৱিষ্যতে চলি থাকিব আৰু এনেকে আমি খেলি যাম বুলি ভাবিছোঁ। আৰু বলেন, আৰু আপুনিও পৰিৱেশ আমাক দেখুৱাই যাব লাগিব পৰৱৰ্তী সময়তো বলেন। এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ, আকৌ সংযুক্ত হ'ম। এইবাৰ আমি পোনপটীয়াকৈ টিয়কলৈ যাম। দিগন্ত হাজৰিকা আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰ সংযুক্ত হৈছে। দিগন্ত হাজৰিকা চিনিবই নোৱাৰি নামটো নকলে, আপোনাক কোনে এই অৱস্থা কৰিলে? প্ৰথমতে শুভেচ্ছা জনাইছোঁ, তাৰ পাছতে পৰিৱেশ চাম আপোনাৰ জৰিয়তে ক'ত উপস্থিত আছে। নিশ্চয়কৈ কৃপাঞ্জল, আপোনাকো শুভেচ্ছা জনাইছোঁ। আপোনাৰ জৰিয়তে সমূহ নিৰ্বাচিত দৰ্শকক পবিত্ৰ দৌল উৎসৱৰ শুভেচ্ছা জনাইছোঁ। আৰু মই যোৰহাটৰ গড়মূৰ শাখা সত্ৰৰ দৃশ্যাংশ দেখুৱাম। যিহেতু লথঙা ফাগুনতে উমাল কৰি কেউ দিছে এতিয়া দৌল উৎসৱৰ আনন্দ। মই পোনে পোনে খুব সুন্দৰ ইয়াতে হোলী গীত চলি আছে কৃপাঞ্জল। মই তাৰ মাজতে দৰ্শকক নিৰ্বাচিত দৰ্শকক লৈ যাব বিচাৰিছোঁ। সকলোলৈকে হোলীৰ শুভেচ্ছা জনাইছোঁ। আমাৰ গড়মূৰৰ পৰম্পৰা ৰক্ষা কৰি এইবাৰো আমি যুৱক যুৱতী আইসকল আমাৰ টকলাই গড়মূৰ নামঘৰৰ পৰা আমি সকলোটি দৌল যাত্ৰাৰ কাৰণে অগ্ৰসৰ হৈছোঁ। আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। এই মুহূৰ্তত এটা হোলী গীত হ'ব লাগে নিৰ্বাচিত দৰ্শকৰ কাৰণে। ঠিক আছে, আমি এইবাৰ ফাগুন পৰিছে এই হোলী গীত গাবলৈ লৈছোঁ। ফাগুন পৰিছে, ফাগুন পৰিছে, পৰিছে ফাগুন হোলীতে, পৰিছে ফাগুন হোলীতে, আমাৰ পৰাণ পাগল কৰে কিমতে, আমাৰ পৰাণ পাগল কৰে কিমতে, ফাগুন পৰিছে, ফাগুন পৰিছে, পৰিছে ফাগুন হোলীতে, পৰিছে ফাগুন হোলীতে, আমাৰ পৰাণ পাগল কৰে কিমতে,
ৰংগতে সঁচাই ইমান সুন্দৰ এক পৰিৱেশ দিগন্ত হাজৰিকা সঁচাকৈ কওঁ যদি আপোনাৰ ওচৰৰ পৰা বিদায় ল'বলৈ একেবাৰে মন নাছিল কিন্তু উপায় নাই আমি এটা বিৰতিলৈ যাব লাগিব বিৰতি তাৰ সময় হৈছে দিগন্ত হাজৰিকা পৰিৱেশসমূহ আপোনাৰ জৰিয়তে আকৌ পৰৱৰ্তী সময়ত চাম এই মুহূৰ্তত আপোনাক ধন্যবাদ দুশ ৩৯গৰাকী যাত্ৰীসহ মালয়েছিয়া এয়াৰলাইন্সৰ ফ্লাইট ৩৭০ নিখোজ হোৱাৰ ৯ বছৰ সম্পূৰ্ণ হৈছে বিমান সন্ধানহীন হোৱা ঘটনাৰ তদন্তৰ নতুন ক্লুৰ ওপৰত নিৰ্মিত এক বিশেষ তথ্যচিত্ৰত উত্তৰ বিচাৰিব অস্কাৰ মনোনীত তথা এমি বঁটা বিজয়ী লৰেন্স ফিছবনে হিষ্ট্ৰী টিভি 18ত বুধবাৰে নিশা 9 বজাত সম্প্ৰচাৰিত হ'ব হিষ্ট্ৰীজ গ্ৰেটেষ্ট মিষ্টেৰিজ মালয়েছিয়া ফ্লাইট 370ৰ প্ৰিমিয়াৰ চাওক কিয় অংশ 0 contact Ho Chi Minh 120.99. One of the most chilling aviation mysteries in modern day. 239 people vanish over the Indian Ocean without a trace. With not enough oxygen feeding the brain, people can't do the simplest things, let alone something as complicated as piloting a commercial aircraft. Now we'll uncover the top theories surrounding the world's most infamous missing aircraft. The officials and most of the media convinced themselves that the satellite data could only mean one thing, that the plane went south. But they were wrong. There's 227 passengers on board. Any of them could be responsible. Can new clues bring us closer to answers? If the plane isn't flying itself, was it something more sinister? Because planes don't just disappear. গাঁৱৰ ৰাজহুৱা নামঘৰৰ পৰা ভাগৱত লৈ সমগ্ৰ গাঁওখন এনেকৈ প্ৰদক্ষিণ কৰি সকলোৰে মংগল কামনা কৰে আৰু আটায়ে সন্মুখত পিৰালিৰ পৰা ওলাই আহি পদূলিতে মচি কাচি তাত এনেকৈ সেৱা লয় আৰু এয়া পৰম্পৰা মংগলদৈৰ পৰা আপোনাক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু অধিক এই বিষয়টোৰ বিষয়ত আমাক জনাব নৱজ্যোতি মহন্তই আমি নৱজ্যোতি মহন্তৰ ওচৰলৈ যাম নিশ্চয়কৈ ৰঙৰ উৎসৱ ফাকুৱাক লৈ এতিয়া উখল মাখল পৰিৱেশ সমগ্ৰ ৰাজ্যতে মঙলদৈ শইকীয়াৰ পৰা গাঁৱতো দেখিবলৈ পোৱা গৈছে ভাগৱত শোভাযাত্ৰা উলিয়াইছে কাৰণ শ্ৰমেশে দেখুৱাইছে এয়া মঙলদৈ শইকীয়াৰ পৰা গাঁৱৰ দৃশ্য আৰু মঙলদৈ শইকীয়াৰ পৰা গাঁৱত এইধৰণে প্ৰতি বছৰৰ দৰে এই বছৰো ভাগৱত শোভাযাত্ৰালৈকে উলিয়াইছে আৰু শোভাযাত্ৰা উলিওৱাৰ লগতে ঘৰে ঘৰে পদূলিয়ে ভাগৱত ঘূৰাই আশীষ লৈছে সকলোৱে আৰু ৰঙৰ উৎসৱ ফাকুৱাৰ লগতে দৌল উৎসৱ পালন কৰা দেখিবলৈ পোৱা গৈছে এয়া শইকীয়াৰ পৰা গাঁৱত তাৰপাছত দেখুৱাই গৈছে এইধৰণে সকলোৱে আনন্দ ফূৰ্তি কৰিছে আকৌ উখল মাখল পৰিৱেশ বুলি ক'ব লাগিব এই শইকীয়াৰ পৰা গাঁৱত আমি কথা পাতিবলৈ চেষ্টা কৰিম প্ৰতি বছৰৰ দৰে এই বছৰ যিহেতু তেওঁলোকে ফাকুৱা উৎসৱ পালন কৰি আহিছে আৰু এই বছৰো এইধৰণে তেওঁলোকে গাঁৱৰ সকলো লোক ওলাই আহি নাম কীৰ্তন কৰি ভাগৱত শোভাযাত্ৰালৈকে উলিয়াইছে ভাগৱত শোভাযাত্ৰা উখল মাখল এক পৰিৱেশ হয় এয়া আমাৰ শইকীয়াপাৰা আদৰ্শ গাঁও উন্নয়ন সমিতিৰ এয়া আমাৰ এটা পৰম্পৰা এই পৰম্পৰা আমাৰ পূৰ্বপুৰুষসকলৰ পৰা চলি আহি আছে আজি আমি তদুৰূপ এইবেলিও আমি ভাগৱত শোভাযাত্ৰাৰে আমি ৰঙৰ উৎসৱে ফাকুৱা উদযাপন কৰিছোঁ আমাৰ ৰাতিপুৱা প্ৰাত প্ৰসংগ হৈছে ভাগৱত পাঠ হৈছে তাৰপিছত আমি এই ভাগৱত শোভাযাত্ৰা প্ৰতি ঘৰৰ পদূলিয়ে আমি ভাগৱত শোভাযাত্ৰা লৈছোঁ আৰু আমি প্ৰত্যেকটো পৰিয়ালকে আমি আশীৰ্বাদ প্ৰদান কৰিছোঁ আৰু আপোনাৰ চেনেলৰ জৰিয়তেও সমগ্ৰ অসম তথা ভাৰতবাসীক আমি ৰঙৰ উৎসৱ ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ পিছত আমাৰ ভাগৱত শোভাযাত্ৰাৰ পিছত আমাৰ নাম হ'ব সমজুৱা নাম কীৰ্তন হ'ব তাৰপিছত আমাৰ যি গাঁৱৰ 1070 পৰিয়াল আছে সেই পৰিয়ালে একেলগে এটা আত্মীয়তাৰ এনাজৰীৰ বান্ধৰে বান্ধ খাই আমি এটা প্ৰীতি ভোজনৰ আয়োজন কৰিছোঁ আৰু এই আপোনালোকে যিটো প্ৰত্যক্ষ কৰিছে আমাৰ ভাগৱত শোভাযাত্ৰা এই পৰম্পৰাগত এই অনুষ্ঠানটিত আমাৰ গাঁৱৰ প্ৰতিটো পৰিয়ালৰ ব্যক্তি স্বতঃস্ফূৰ্ত আৰু ইয়াৰ সৈতে সময় হৈছে লাইভ আৱাৰৰ পৰা বিদায় লৈছোঁ মই কৃপাঞ্জলি নমস্কাৰ কেৱল ষ্ট্ৰং নহয়